নমস্কাৰ গাঁও চহৰ জিলাৰ খবৰলৈ আপোনাক স্বাগতম মই জয়ন্ত মাধৱ গোস্বামী ফাষ্ট ট্ৰেক আদালতৰ পূৰ্বেই ভগৱানৰ আদালতত চলিল হত্যাকাৰী নীৰজ উৰফে কালা গুণ্ডাৰ বিচাৰ প্ৰক্ৰিয়া আৰক্ষীৰ বেহুফালি পলায়নৰ চেষ্টা চলোৱাৰ সময়তে আৰক্ষীৰ বাহনৰ খুন্দাত প্ৰাণবায়ু উৰি গল অনিমেষৰ হত্যাকাৰী নীৰজৰ কুখ্যাত অপৰাধীটোৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতেই সন্তোষ লভিলে দুৰ্ভগীয়া অনিমেষৰ পৰিয়ালে কালাগুণ্ডাৰ কলা অধ্যায়ৰ অৱসান আৰক্ষীৰ বাহনৰ খুন্দাত নিহত হত্যাকাৰী নীৰজ বিকাশৰ মৃত্যুত যোৰহাটত আবতৰীয়া দীপাৱলী পুৱতি নিশা অন্ত পৰিল নীৰজ উৰফে কালাগুণ্ডা উৰফে কলা লৰাৰ ঘৃণনীয় কলা অধ্যায় আৰক্ষীৰ বাহনৰ খুন্দাত প্ৰাণবায়ু উৰি গল ছাত্ৰ নেতা অনিমেষৰ ঘাতক নীৰজৰ হত্যাকাৰী নীৰজক জিম্মাত লৈ যোৰহাট আৰক্ষীয়ে পুৱতি নিশা চলাইছিল ড্ৰাগছ বিৰোধী অভিযান সেই সময়তে আৰক্ষীৰ বেহুফালি পলায়নৰ চেষ্টা চলাইছিল কুখ্যাত অপৰাধী নীৰজে আৰক্ষীৰ মতে সেই সময়তে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হৈছিল নীৰজক লৈ যোৱা আৰক্ষীৰ বাহনখন দুৰ্ঘটনাৰ সুযোগ লৈ পলাবলৈ চেষ্টা কৰাৰ সময়তে পিছফালৰ পৰা অহা আৰক্ষীৰ আন এখন বাহনে মহতিয়াই লৈ যায় অনিমেষৰ হত্যাকাৰী নীৰজক গুৰুতৰভাৱে আহত হোৱাৰ পিছতে জেএমচিলৈ নিয়াৰ পথতে মৃত্যুমুখত পৰে ৰাজ্যবাসীয়ে ধিক্কাৰ দিয়া কুখ্যাত অপৰাধীটোৰ এই ভয়ংকৰ দুৰ্ঘটনাত তিনিগৰাকী আৰক্ষী আহত হোৱাৰ লগতে ভাঙি চুৰমাৰ হয় আৰক্ষীৰ এখন বাহনো এইটোতো লিডিং এইটো কৰাবৰ কাৰণে যেতিয়া গৈ আছিলে তেতিয়া ৰাস্তাত এইটো মতলব কোলা ৰৰা এনেকে এটা ঠাই পায় মতলব কিবা এইটো সুইটেবল এইটো কৰি এইটো গাড়ীৰ পৰা পিছফালৰ পৰা থাৰৰ পৰা জাম্পি মাৰি দিলে এই জাম্প মাৰাৰ পিছত আমাৰ পিছফালে যোন এস্কৰ্ট পাৰ্টি আছিলে এইটোই সেম স্পীডত আছিলে তেতিয়াতো গাড়ীজন হৈ গ'ল এইটো বহুত চেষ্টা কৰিলে ড্ৰাইভাৰ বচাবৰ কাৰণে লেকিন তথাপিও এইটো তাকে টক্কৰ লাগি গ'ল আমাৰ গাড়ী বচাই বচাই একদম কিনাৰাত গুচি গ'ল আৰু এইটো গৈ মতলব দিৱালত খুন্দা মাৰিলে আমাৰ গোটেই গাড়ী নষ্ট হৈছে আৰু আমাৰ তিনিটা পুলিচ পাৰ্চনেল বেডলি ইনজাৰ্ড হৈছে জিএমচিএচত কোলা লৰাক মতলব ব্ৰড ডেড দিয়া হৈছে এদিন আগলৈকে অনিমেষ হত্যাকাণ্ডৰ মূল কালপ্ৰিট কালাগুণ্ডাক ফাষ্ট ট্ৰেক আদালতৰ যোগেদি বিচাৰৰ দাবী উঠিছিল সৰ্বত্ৰে পিছে ভগৱানৰ আদালতত এই বিচাৰ প্ৰক্ৰিয়া বেছিকৈহে ছুপাৰ ফাষ্ট হৈ পৰিল কালাগুণ্ডাৰ মৃত্যুত সন্তোষ লাভ কৰিছে পুত্ৰশোকত দহি থকা বৃদ্ধা মাতৃৰ লগতে অনিমেষৰ ভাতৃ তথা পৰিয়ালবৰ্গই কোনো ফুট পোছ নাই মাৰি পেলালে ল'ৰাটো সেইজন আজি এইটো ল'ৰা মৰা শব্দ শুনি মই খুব আনন্দিত হৈছোঁ কালি মাকলে বেয়া লাগিছে মোৰ নিচিনাই সেইজনী মাক আছে যদি মাকলে বেয়া লাগিছে শান্তি লাগিছে অলপ তাত মাতোৱে শান্তি পাইছে আৰু এয়া হৈছে সকলো ৰাইজৰ যি আমাৰ দুখৰ সহভাগী হ'ল সকলোখিনিকে সেৱা জনাইছে যি মৃত্যু হৈছে বুলি জানিব পাৰিছোঁ সেইকাৰণে তাৰ আত্মাই শান্তি পাওক সমান্তৰালকৈ কুখ্যাত অপৰাধী কালাগুণ্ডাৰ মৃত্যুত স্বস্তিৰ নিশ্বাস পেলাইছে যোৰহাটবাসীয়ে যেন দানৱৰ মৃত্যুত আনন্দিত হৈ ৰাজপথত ফটকা ফুটাই আবতৰীয়া দীপাৱলী পালন কৰিলে যোৰহাটৰ জনতাই ৰাতিপুৱা যেতিয়া খবৰটো আপোনালোকৰ নিউজ 18ৰ যোগেদি পাইছোঁ তেতিয়া মনটো ইমান ভাল লাগিছে যে ধন্যবাদ অসম আৰক্ষীলৈ ধন্যবাদ জনাইছোঁ যোৰহাট পুলিচলৈ ধন্যবাদ জনাইছোঁ মুঠতে কোলা ল'ৰাৰ মৃত্যু হ'ল ল'ৰাটোৱে শান্তি পাইছে ল'ৰাটো ঘৰৰ মানুহখিনিয়ে শান্তি পাইছে কালাগুণ্ডাৰ কলা অধ্যায়ৰ এই নাটকীয় পৰিসমাপ্তিক কেৱল যোৰহাটবাসীয়ে নহয় আদৰি লৈছে সমগ্ৰ ৰাজ্যবাসীয়ে কিয়নো অতি বৰ্বৰতাৰে ছাত্ৰ নেতা অনিমেষক হত্যা কৰা নীৰজৰ আছিল বহু কলা অধ্যায় আমি আনন্দ প্ৰকাশ কৰিছোঁ আৰু সমগ্ৰ যোৰহাটবাসী ৰাইজ অসমৰ ৰাইজে আনন্দ প্ৰকাশ কৰিছে কাৰণ এটা নৰপিশাচৰ মৃত্যু হৈছে যিটো নৰপিশাচে 90টাৰো অধিক গোচৰত আচলতে তেখেত অভিযুক্ত হৈ আছিল আৰু শেহতীয়াকৈ তেখেতে যোৰহাটত আতংকৰ সৃষ্টি কৰিছিল ইয়াৰ লগে লগে ড্ৰাগছকে আদি কৰি অবৈধ ব্যৱসায়ৰ লগত জড়িত হৈ গোটেই সমাজখনক ধ্বংস কৰিছিল এনেকুৱা ব্যক্তি আচলতে সমাজত জীয়াই থকাৰ অধিকাৰ নাই সেই কথাটো স্পষ্ট হৈ পৰিছিল আজি অন্তৰৰ পৰা কৈছোঁ অনিমেষৰ আত্মাই আজি শান্তি পাইছে পৰিয়ালৰ লোকে আজি মনত শান্তি পাইছে এনেকুৱা নৰপিশাচ নৰসাধক মানুহ সমাজৰ পৰা সমূলনচে নাইকিয়া হওক তাকে নেদেখাজনৰ ওচৰত
প্ৰাৰ্থনা জনাইছোঁ। একেদৰে কুখ্যাত অপৰাধীটোৰ মৃত্যুত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে ক'লে অপৰাধ আৰু অপৰাধীৰ পৰা মুক্ত হ'ব অসম। সি পলাইছিলে, পলাওঁতে পিছৰ গাড়ীখনে খুন্দা মাৰিলে বা যিটো ঘটনা হ'ল আপোনালোকে শুনিছে, পুলিচে বচাব যাওঁতে 3জন পুলিচো আহত হ'ল। যে অপৰাধ আৰু অপৰাধী অসমত নাথাকিব, অসম পুলিচ অত্যন্ত কঠোৰ হৈ থাকিব। মৃত্যুৰ সময়তো কালা গুণ্ডাৰ বিৰুদ্ধে দেখা গ'ল জনতাৰ ক্ষোভ তথা ঘৃণা। JMCHৰ পৰা কালা গুণ্ডা ওৰফে নীৰজৰ মৃতদেহ ঘৰলৈ নিনিলে ক্ষোভিত এম্বুলেন্স চালকে। এনেদৰেই জনতাৰ ঘৃণা তথা ধিক্কাৰ গঞ্জনাৰে পৰিসমাপ্তি ঘটিল কলা লৰাৰ কলা অধ্যায়। যোৰহাটৰ পৰা গৌতম বৰা, টিয়কৰ পৰা দিগন্ত হাজৰিকা আৰু নকছাৰীৰ পৰা জ্যোতিপ্ৰসাদ গগৈ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ইফালে আদালতৰ বিচাৰৰ পূৰ্বে অন্ত পৰিল অনিমেষ হত্যাকাণ্ডৰ মূল কালপ্ৰিট কলা গুণ্ডাৰ কলা অধ্যায়। এই চাঞ্চল্যকৰ ঘটনাৰ পিছত এতিয়া সকলোৰে দৃষ্টি 12 অভিযুক্তৰ ওপৰত। হত্যাকাণ্ডত জড়িত প্ৰতিটো অপৰাধীক উচিত শাস্তি প্ৰদানৰ দাবী জনাইছে বহুজনে। নাটকীয়ভাৱে সমাপ্তি ঘটিল কালা গুণ্ডাৰ কলা কাহিনীৰ। কোলাৰ অৰা এনেকে এটা ঠাই পায় মতলব কিবা এইটো সুইটেবল এইটো কৰি এইটো গাড়ীৰ পৰা পিছফালৰ পৰা থাৰৰ পৰা জাম্পি মাৰি দিলে। এই জাম্প মাৰাৰ পিছত আমাৰ পিছফালে যোন এস্কৰ্ট পাৰ্টি আছিলে এইটোই সেম স্পীডত আছিল। তেতিয়াতো গাড়ীজন হৈ গ'ল, এইটো বহুত চেষ্টা কৰিলে ড্ৰাইভাৰ বচাবৰ কাৰণে, লেকিন তথাপিও এইটো তাকে টক্কৰ লাগি গ'ল। GMCHত কোলা ল'ৰাক মতলব ব্ৰড ডেড দিয়া হৈছিল। এক অনাকাংক্ষিত পৰিস্থিতিত যোৰহাট কাণ্ডৰ মূল অভিযুক্ত কুখ্যাত অপৰাধী কলা ল'ৰা ওৰফে নীৰজ দাসৰ মঙলবাৰে পুৱতি নিশা এটা দুৰ্ঘটনাত মৃত্যু হোৱাৰ পিছত বৰ্তমান আৰক্ষী হস্তম হৈ পৰিছে। ইতিমধ্যে গ্ৰেপ্তাৰ কৰা আন 12গৰাকী অভিযুক্তক লৈ এখন কঠোৰ অভিযোগনামা আদালতত দাখিল কৰিবলৈ তৎপৰ হৈ পৰিছে আৰক্ষী। সেয়েহে এই ঘটনাৰ সাক্ষ্যক সাক্ষী তথা ঘটনাৰে জড়িত আন যিকোনো তথ্য আৰক্ষীক যোগান ধৰিবলৈ যোৰহাটৰ আৰক্ষী অধীক্ষকে সকলোকে আহ্বান জনাইছে। আনহাতে এই ঘটনাৰ তদন্ত এতিয়াও অব্যাহত আছে। তদন্ত প্ৰক্ৰিয়া আমাৰ চলি আছে, ভালদৰে চলি আছে আৰু সব যি আমাৰ এভিডেন্সবিলাক আছে আমি কালেক্ট কৰি আছো। এটা DSP লেভেল অফিচাৰৰ তলত আমাৰ SIT গঠন কৰা হৈছে, যি এইটো সব তদন্ত প্ৰক্ৰিয়া হ'ব, ভালদৰে এইটো সম্পাদিত কৰিব আৰু আমাৰ নিৰ্দিষ্ট গাইডলাইন জন আছে 1 মাহৰ ভিতৰত এইটো আমি এইটো চেক কৰিম তদন্ত আৰু ফাষ্ট ট্ৰেকৰ কাৰণে আমি এইটো প্ৰক্ৰিয়া ষ্টাৰ্ট কৰি দিম কি আমাৰ এইটো কোৰ্ট যি হয় সোনকালে এইটো লয়। আনহাতে যোৰহাটৰ AT ৰোডৰ ট্ৰাক ষ্টেণ্ডত এতিয়াৰে পৰা মোতায়েন থাকিব অসামৰিক বাহিনীৰ দল। ইফালে এমাহৰ ভিতৰতে বাকী কেইজন দোষীয়ে শাস্তি পোৱাৰ কামনা কৰিলে খোদ শাসকীয় দলৰ মন্ত্ৰী বিধায়কে। অকল তেওঁ মৃত্যু বুলি আমি নকওঁ, যি আটাইকেইজন আছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে যে এমাহৰ ভিতৰত ফাষ্ট ট্ৰেক কোৰ্টত তেওঁলোকৰ বিচাৰ হয়। এই কালপিতসকলে শাস্তি পাব লাগে, যেন ভৱিষ্যতে অসমত এনেকুৱা ঘটনা আৰু দুবাৰ নঘটে। মুখ্যমন্ত্ৰী ডাঙৰে ইতিমধ্যে কৈছে এই ঘটনাটোক 1 মাহৰ ভিতৰত চাৰ্জশ্বিট দিবলৈকে কোৱা হৈছে, ফাষ্ট ট্ৰেক কৰা হ'ব। মূল দোষীজনটো আৰক্ষীৰ লগত আৰক্ষীৰ পৰা পলাবলৈ গৈ মৃত্যুমুখত পৰিছে, গতিকে এটাটো বিচাৰ হ'ল, বাকীখিনি বিচাৰ তাৎক্ষণিকভাৱে হ'ব। ইফালে আইনৰ সুৰুঙা লৈ অপৰাধীৰ মুক্ত বিচৰণ কৰা প্ৰসংগত ক্ষোভ উজাৰিলে 2019 চনত টিয়কত গণপ্ৰহাৰৰ সন্মুখীন হোৱা চিকিৎসক ডাক্তৰ দেৱেন দত্তৰ পত্নী অপৰাজিতা দত্তই। মই অনুৰোধ জনাইছোঁ চৰকাৰক, আপোনালোকে মোৰ স্বামীৰ যিটো কেছ, যিটো ৰায়দান আমি পালোঁ যোৰহাট মহামান্য আদালতৰ সত্ৰ ন্যায়াধীশ ৰবীন ফুকন ডাঙৰীয়াই যিটো ন্যায় দিছে, সেই ন্যায়টো যেতিয়া হাইকোৰ্টত যেতিয়া এপিল কৰিছে, আবেদন কৰিছে, আবেদন ইহঁতৰ অগ্ৰাহ্য কৰক, অগ্ৰাহ্য কৰিব লাগে ইহঁতৰ আবেদন। হত্যাকাৰী জানো জীয়াই থাকিবলৈ দিয়ে কোনোবাই? অনিমেষ হত্যাৰ 12 অভিযুক্তৰ বিচাৰ প্ৰক্ৰিয়াক লৈ চৰ্চা চলি থকাৰ সময়তে অনিমেষৰ সৈতে একেলগে আক্ৰমণৰ ভুক্তভোগী হোৱা 2 বন্ধু মৃদুস্মন্ত বৰুৱা আৰু প্ৰণয়জ্যোতি দত্তৰ প্ৰতিও জীৱনৰ ভাবুকি অহা বুলি বিস্ফোৰক অভিযোগ তুলিছে পৰিয়ালৰ লোকে। মানে জনাইছে বোলে 3জন মানুহ আহিছিলে, তাৰপিছত বোলে দেৰগাঁৱত থকা ল'ৰাজন ক'ত থাকে, তাৰপিছত এনেকৈ মানে ৰুমলৈ নোসোমালেও আৰু চাই পেলাই মানে আঁতৰৰ পৰা চাই পেলাই গুচি গ'ল। তাৰপিছত কাৰোবাৰ লগত বোলে ফোনত কিবা কথা পাতিলে, তাৰপিছত পাছৰ পৰা আহিম বুলি ক'লে চেষ্টা কৰি পেলাই গুচি গ'ল। চিনিয়ে নাপায় বোলে, একেটো চিনি নাপায়।
অৱশ্যে মন্ত্ৰী অতুল বৰাই যোৰহাট জিলাৰ উপায়ুক্তৰ সৈতে কথা পাতি দুয়োৰে নিৰাপত্তা সুনিশ্চিত কৰিবলৈ প্ৰশাসনক তৎপৰ নিৰ্দেশ প্ৰদান কৰিছে। উপায়ুক্ত ডাঙৰীয়াই কৈছে যে ইয়াৰ কাৰণে যিখিনি নিৰাপত্তাৰ প্ৰয়োজন নিৰাপত্তা দিব লাগে সেইখিনি ব্যৱস্থা উপায়ুক্তই কৰিব। ৰাজ্যত পুনৰ গণপ্ৰহাৰত মৃত্যুৰ ঘটনাৰ পিছতে আকৌ আলোচনা হৈছে এণ্টি লিঞ্চিং আইন প্ৰণয়নৰ। কাৰ্বি আংলঙত গণপ্ৰহাৰত মৃত্যু হোৱা নীলোৎপল দাসৰ পিতৃৰ আহ্বান শীঘ্ৰেই দেশত প্ৰণয়ন হওক এণ্টি লিঞ্চিং আইন। শীঘ্ৰেই দেশত প্ৰণয়ন হ'ব লাগে এণ্টি লিঞ্চিং আইন। কাৰ্বি আংলঙৰ কান্থিলাংছত গণপ্ৰহাৰত মৃত্যু হোৱা নীলোৎপল দাসৰ পিতৃৰ আহ্বান চৰকাৰলৈ। যোৰহাটত দিন দুপৰতে দুৰ্বৃত্তই মৰিয়াই হত্যা কৰা অনিমেষ ভূঞাৰ পৰিয়ালে যাতে ন্যায় পায় তাৰ কাৰণে চৰকাৰে এখন আইন প্ৰস্তুত কৰক যাতে দোষীয়ে মৃত্যুদণ্ডৰ দৰে শাস্তি লাভ কৰিব পাৰে। এণ্টি লিঞ্চিং এক্ট যিখন 2018 চনতে এটা প্ৰস্তাৱ দিয়া হৈছিল, সেই এক্টখন যদি আইনত ৰূপান্তৰ কৰিলেহেঁতেন আজি অতদিনে ভাৰতৰ সকলো প্ৰান্ততে ছিষ্টেম তৈয়াৰ হ'লহেঁতেন। দোষীক কঠোৰ শাস্তি দিবলৈ এটা আহিলা আমাৰ মাজত আমি পালোহেঁতেন। যোৰহাটৰ ঘটনাৰ পিছতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা বিজন মহাজনে নিউজ 18ক জনোৱা মতে বৰ্তমানৰ ভাৰতীয় দণ্ডবিধি 302 ধাৰা আৰু 149 ধাৰাতহে গোচৰ ৰুজু হয়, যিটো যিকোনো ধৰণৰ হত্যাকাণ্ডত একে ধাৰাই হয়। 2018 চনত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক এই ক্ষেত্ৰত কঠোৰ আইন প্ৰণয়ন কৰাৰ নিৰ্দেশ দিছিল, কিন্তু বৰ্তমানলৈকে আইন প্ৰণয়ন নহল। পিছে মণিপুৰ, পশ্চিমবংগ আৰু ৰাজস্থানে বিধানসভাত ৰাজ্যিক আইন প্ৰণয়ন কৰিছে, যদিও এনেধৰণৰ আইন কেন্দ্ৰীয় চৰকাৰে নকৰিলে দোষী সাৰি যোৱাৰ সুবিধা পাব পাৰে। 2018 সুপ্ৰিম কোৰ্টৰ ৰায়দানৰ পিছত নিশ্চিতভাৱে চেণ্ট্ৰেল গভৰ্ণমেণ্ট পাৰ্লিয়ামেণ্টত এই আইনখন আনিবৰ বাবে যিখিনি কৰণীয়, কিন্তু এই মব লিঞ্চিঙক স্পেচিয়েল অফেন্স এটা বুলি গণ্য কৰি আইন বৰ্তমানলৈ চেণ্ট্ৰেলি প্ৰণয়ন কৰা হোৱা নাই। সুপ্ৰিম কোৰ্টে ৰিকমেণ্ড কৰাৰ দৰে যেতিয়া স্পেচিয়েল এখন আইন আহিব তেতিয়া নিশ্চিতভাৱে এনেধৰণৰ অপৰাধীবিলাক যিদৰে বৃদ্ধি পাইছে সি হ্ৰাস হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। ইফালে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আন এগৰাকী জ্যেষ্ঠ অধিবক্তা ভাস্কৰ দেৱ কোঁৱৰৰ মতে এতিয়াও ভাৰতীয় দণ্ডবিধিৰ ধাৰাত দোষীক মৃত্যুদণ্ড দিয়াৰ আইনী ব্যৱস্থা আছে। যোৰহাটৰ ঘটনাৰ ইলেক্ট্ৰনিক প্ৰমাণসমূহ আদালতৰ আগত আইনগতভাৱে দিলে মৃত্যুদণ্ডৰ দৰে শাস্তি পাব পাৰে। ভিডিঅ' ৰেকৰ্ডিঙৰ ওপৰত বেছ কৰি তাতে যিবিলাক মানুহ উপস্থিত আছে আৰু কোনে এইবিলাক একচুৱেলি তেওঁক মাৰিছে মেলিছে এইবিলাক ভালকৈ অনুসন্ধান কৰিলে এইবিলাক ওলাই যাব। আৰু এইবিলাক ইলেক্ট্ৰনিক এভিডেন্স যদি যিটো সুপ্ৰিম কোৰ্টৰ গাইডলাইন মতে যদি আদালতত দাখিল কৰে আজিকালি এইটো গ্ৰহণযোগ্য হয় আৰু ইয়াৰ ওপৰত মানুহক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ড পৰ্যন্ত দিব পাৰে। ইয়াতে আইনৰ ইণ্ডিয়ান পেনেল কোডতে সুবিধা আছে। আপোনাৰ মব লিঞ্চিঙৰ কাৰণে বেলেগ আইন থাকক নাথাকক, মব লিঞ্চিঙক নাথাকিলেও আজি ইণ্ডিয়ান পেনেল কোডৰ ওপৰতে বেছ কৰি IPCৰ ওপৰত বেছ কৰি মানুহক মৃত্যুদণ্ড পৰ্যন্ত শাস্তি দিব পাৰে ইলেক্ট্ৰনিক এভিডেন্সৰ ওপৰত বেছ কৰি। ঋতিকাশকৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গাঁও চহৰ জিলাৰ খবৰ অব্যাহত ৰাখিম, লৈছো এটি বাণিজ্যিক বিৰতি। ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ বৰপেটাৰ পৰা গোৱালপাৰা পালে দুটা বনৰীয়া হাতী। আৰক্ষীৰ সহযোগত বন বিভাগে পঞ্চৰত্ন পাহাৰলৈ খেদি পঠিয়ালে হাতী দুটাক। ইপিনে দুদিন ধৰি বৰপেটাত তাণ্ডৱ চলোৱা হাতী দুটা জংঘললৈ উভতি যোৱাত এতিয়া স্বস্তিৰ নিশ্বাস এৰিছে আতংকিত ৰাইজে। জাক বিচ্ছিন্ন দুই বন্য হস্তীৰ মুক্ত বিচৰণ। সোমবাৰ হাতী দুটাক দেখা গৈছিল বৰপেটা চহৰত। অৱস্থান কৰিছিল বৰপেটা চহৰৰ বাণী ছাৰ্ভিচৰ সন্মুখৰ মৰা নদীৰ পাৰত। আতংকিত হৈছিল বৰপেটাবাসী। সকলোৰে মনত উপজিছিল প্ৰশ্ন, ক'ৰ পৰা আহিছে এই দুটা হাতী? মানুহটো এনে সন্দেহ কৰাৰ মতে এইটো আমাৰ মানস নেশ্যনেল পাৰ্ক বা এনেকৈ ভূটান বা সমীপৱৰ্তী অঞ্চলৰ পৰা অহা বুলি সন্দেহ কৰা হৈছে।
বন বিভাগে সন্দেহ কৰিছিল মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰাই ওলাই আহিছে হাতী দুটা। উদ্যানখনলৈ ঘূৰাই পঠিয়াবলৈ চেষ্টা কৰিও ব্যৰ্থ হৈছিল বন বিভাগ। দুটা হাতী আহি গৈছে, জনবসতিৰ মাজত আহি গৈছে। এতিয়া এই হাতীকেইটা হয়তো নিজৰ মূল জাকৰ পৰা ফালৰি কাটি অহাৰ কাৰণে এইফালে চাউথৰ ফালে গুচি আহিলে। মঙলবাৰ বৰপেটাৰ মৰা নদীৰ পাৰৰ পৰা ঘোঁৰামৰা হাতীৰ জনাঞ্চললৈ ওলাই আহি আতংক বিয়পাইছিল চহৰবাসীৰ মাজত। হাতী ঘূৰাই পঠিয়াবলৈ চেষ্টা কৰোঁতে হাতীয়ে আচাৰি দলিয়াই পেলাইছিল বনকৰ্মী কন্দৰ্প দাসক। পিছে হাতী ঘূৰি যোৱা নাছিল ৰাষ্ট্ৰীয় উদ্যানলৈ, একো কৰিব পৰা নাছিল বন বিভাগেও। পিছে এই দুটা হাতীকে বুধবাৰে দেখা গ'ল গোৱালপাৰাত। বৰপেটাত আতংক সৃষ্টি কৰা দুটাকৈ বন্যহস্তী পালেগৈ গোৱালপাৰা। ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ গোৱালপাৰাৰ পঞ্চৰত্নত অৱস্থান বন্যহস্তী দুটাৰ। বৰপেটাৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা হাতীৰ জাকৰ মাজৰ পৰা বিচ্ছিন্ন হৈ বৰপেটাৰ পৰা আহি নিশাৰ ভাগত ৫ নম্বৰ স্তৰত আশ্ৰয় লৈ আছিল। ৫ নম্বৰ স্তৰৰ আশে পাশে থকা এলেকাত উপদ্ৰৱ চলাই কেইবাটাও ঘৰ বাৰী ভাঙে বন্যহস্তী দুটাই। হাতী দুটাক বন বিভাগ, পঞ্চৰত্ন নদী আৰক্ষী আৰু নৰনাৰায়ণ সেতু আৰক্ষীৰ সহযোগত পঞ্চৰত্ন পাহাৰলৈ খেদি পঠিওৱা হয়। আমি নাও দি হাতীকেইটা দুটা খেদি লাহে লাহে আমি ইফালে পাহাৰত উঠিব পৰাকৈ আমি চৰৰ ৰাস্তালৈকে লৈ আহিলোঁ। পঞ্চৰত্ন বিট অফিচৰ কাষেদিয়ে ধুনীয়াকৈ এটা ৰাস্তা আছে, সেই ৰাস্তাতে উঠি পেলাই পঞ্চৰত্ন পাহাৰত গুচি গ'ল। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গৰুখুটি প্ৰকল্পত এটা দিন কটালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কৃষি প্ৰকল্প পৰিদৰ্শন কৰাৰ লগতে মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে হস্ততাঁত, মীন পালন, মৰাণৰ খহনীয়া প্ৰতিৰোধ প্ৰকল্পকে ধৰি কেইবাটাও প্ৰকল্প। লগতে গৰুখুটিৰ ভাগৱত নামঘৰলৈ ঘোষণা কৰিলে 1 কোটি টকাৰ সাহায্য। গৰুখুটিত মুখ্যমন্ত্ৰীৰ এদিন বহুকেইটা কাৰ্যসূচীৰে তথা প্ৰকল্প মুকলি কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰৰ দিনটো কটালে সৌ সিদিনা প্ৰশাসনে উচ্ছেদ চলোৱা গৰুখুটিত। পুৱাই গৰুখুটিৰ ঢলপুৰৰ শিৱ মন্দিৰত আশীষ লৈ বুজ ল'লে মন্দিৰৰ নিৰ্মাণ কাৰ্যৰ। তাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে মৰাণৰ খহনীয়া প্ৰতিৰোধ প্ৰকল্প মুকলি কৰে। গৰুখুটি প্ৰকল্পৰ খেতি খোলাত নিয়োজিত কৃষক তথা শ্ৰমিকৰ সৈতে মত বিনিময় কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। গৰুখুটি প্ৰকল্পতে থকা ভাগৱত নামঘৰলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আগবঢ়ালে 1 কোটি টকাৰ সাহায্য। 500 শালৰ সুবিধাৰে মুকলি কৰিলে বস্ত্ৰতাঁতৰ এটা নতুন প্ৰকল্প। ইয়াৰ লগতে গৰুখুটি প্ৰকল্পত এটা মীন পালন প্ৰকল্প মুকলি কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিলে গোহালি গাহৰি পামৰ। বিস্তৃত কাৰ্যসূচীৰ মাজতে গৰুখুটিৰ কৃষি প্ৰকল্প পৰ্যবেক্ষণ কৰি সৰিয়হতলীত মুখ্যমন্ত্ৰীগৰাকীয়ে ফটো উঠিলে। এখন বিশাল জনসভাত ভাগ লৈ কংগ্ৰেছক সমালোচনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে, এনে প্ৰকল্পৰ কথা কংগ্ৰেছে ভাবিব পৰা নাছিল। জাতিটোক আকৌ এবাৰ কৰ্মসংস্কৃতিৰ ফালে লৈ আহিবৰ বাবে এই গৰুখুটি প্ৰকল্প প্ৰেৰণাৰ প্ৰতীক হৈ ৰ'ব, তাক মই বিশ্বাস কৰোঁ। যিসকলে এই কামক বিৰোধিতা কৰিছিল তেওঁলোকে গৰুখুটি দেখাও নাই। আৰু কংগ্ৰেছে বিচাৰিলেও অসমত কিছুমান কাম হ'ব আৰু কংগ্ৰেছে নিবিচাৰিলেও অসমত কিছুমান কাম হ'ব। যিখিনি ভোট পায় এজনো অসমীয়াই ভোট নিদিয়ে। আৰু তেনেকুৱা ৰাজনৈতিক দল এটা ৰাজ্যত চলি থাকিব লাগে নে নাই তেওঁলোকে চিন্তা কৰক। পুলিং বুথবিলাকত অসমীয়া মানুহৰ পুলিং বুথবিলাকত তেওঁলোকে এটাও ভোট নোপোৱা হৈছে। তাৰ পিছত তেওঁলোকে ৰাজনীতি কৰিব লাগে নে নাই তেওঁলোকে নিজে সিদ্ধান্ত লয়। সভাৰ পিছতে গৰুখুটি প্ৰকল্পত উৎপাদিত খাদ্য সামগ্ৰীৰে গৰুখুটিবাসীয়ে আপ্যায়ন কৰিলে মুখ্যমন্ত্ৰীগৰাকীক। খুৱালে গুজৰাটৰ পৰা অনা গিৰ গাইৰ গাখীৰ ঘিউ। গৰুখুটিৰ পৰা কেমেৰা পাৰ্চন অন্ধনৰ সৈতে বলেন ভট্টাচাৰ্য, নিউজ 18 অসম নৰ্থ ইষ্ট।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণা সভাপতি পদত নিৰ্বাচিত আসুৰ হেমেন কলিতা উপ-সভাপতি পদত নিৰ্বাচিত হয় ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নৱদ্বীপ বৰগোহাঁই সাধাৰণ সম্পাদক পদত নিৰ্বাচিত হয় NSUৰ বিকি শৰ্মা সংগীত সম্পাদক পদত বিজয়ী হয় আসুৰ প্ৰত্যাশী কলিতা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছতেই গুৱাহাটী বিশ্ববিদ্যালয়ত বিৰাজ কৰে উৎসৱমুখৰ পৰিৱেশ বিশ্ববিদ্যালয় আৱাসৰ যি সাহস দিছিল বিশ্ববিদ্যালয় বিভিন্ন বিভাগৰ শিক্ষাৰ্থীসকলৰ যি সহযোগিতা বা সঁহাৰি অভিহিত হৈছোঁ সঁহাৰিত আৰু সেই সঁহাৰিৰ জৰিয়তে আজি জয়যুক্ত হ'বলৈ সক্ষম হ'লোঁ আমি যিহেতু সমাজখনৰ দায়িত্ব আছে যিহেতু বিশ্ববিদ্যালয়ত অসমৰ বিভিন্ন চুক কোণৰ পৰা আহি অধ্যয়ন কৰি আছে তেনে ক্ষেত্ৰত বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মহাবিদ্যালয়সমূহৰ শিক্ষাৰ্থীসকলৰ ভৱিষ্যত জড়িত হৈছে এই বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত সেই ক্ষেত্ৰত যিহেতু আমি বিশ্ববিদ্যালয় ছাত্ৰকণ্ঠ হ'বলৈ ওলাইছোঁ বিশ্ববিদ্যালয় সভাপতি পদত অধিষ্ঠিত হৈছোঁ সেই ক্ষেত্ৰত সকলোৰে সহযোগিতা দ্বাৰা সেইসমূহ সমাধানৰ ক্ষেত্ৰত সম্পূৰ্ণ দিহা পৰামৰ্শ আমাক অত্যন্ত প্ৰয়োজন গাঁও চহৰ জিলাৰ খবৰত পুনৰ সময় আন এটি বাণিজ্যিক বিৰতিৰ